Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম এছামিজ ক্লাছ 10 চেপ্টাৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। আমি যিবোৰ পাঠভিত্তিক প্ৰশ্ন আছে সেইসমূহ আমি চাম। কোৱেশ্চন বেংকৰ প্ৰশ্নসমূহ অলৰেডি আপলোড কৰা হৈছে। সো পাঠভিত্তিক প্ৰশ্নাৱলীৰ প্ৰথমতে আছে ভাৱ বিষয়ক প্ৰশ্ন। 1 নম্বৰটো হৈছে অতি চমু উত্তৰ লিখা। এইবোৰ 1 নম্বৰৰ প্ৰশ্ন হয়, প্ৰতিটোতে 1 নম্বৰকৈ আছে। ক নম্বৰটোত কৈছে ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? ত্ৰয়োদশ শতিকাত অসমলৈ যিটো বাহিৰৰ পৰা গোষ্ঠী আহিছিলে, সম্প্ৰদায় আহিছিলে, সেইটো কোনটো? এনসাৰ হৈছে ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ'ল মংগোলীয় গোষ্ঠী। ত্ৰয়োদশ শতিকাত বাহিৰৰ পৰা মংগোলীয় গোষ্ঠী আহিছিলে অসমলৈ। তাৰপিছত নেক্সট হৈছে খ নম্বৰটো কৈছে প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? এনসাৰ হৈছে প্ৰাচীন কালৰে পৰা অসম দেশ যাদু মন্ত্ৰ আৰু এন্দ্ৰজলিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। কিহৰ কাৰণে প্ৰসিদ্ধ আছিল? ফেমাছ আছিলে যাদু মন্ত্ৰ আৰু এন্দ্ৰজালিক বিদ্যাৰ কাৰণে। গ নম্বৰ প্ৰশ্নটো হৈছে কিহে অসমীয়া জাতিক বেছি কটকটীয়া কৰিলে? অসমীয়া জাতিটোক যে বেছি কটকটীয়া কৰিলে কি বস্তুৰ কাৰণে? এনসাৰ হৈছে ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক বেছি কটকটীয়া কৰিলে। ঘ নম্বৰটো হৈছে সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? এনসাৰ হৈছে সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। অসমীয়া ভাষাই সকলোকে বান্ধি ৰাখিছিল। ঙ নম্বৰটো হৈছে অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? এনসাৰ হৈছে আৰ্যসকল অসমৰ মংগোলীয় গোষ্ঠীৰ লোক। 2 নম্বৰ প্ৰশ্নটো হৈছে চমু উত্তৰ লিখা। ক নম্বৰটো হৈছে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? এইবোৰ অলপ ডাঙৰকৈ লিখিব লাগিব। 2 নম্বৰৰ কাৰণে আহে। অসমীয়া জনগোষ্ঠীৰ ধাৰক কোনবোৰ? এনসাৰ হৈছে কছাৰী, চুতীয়া, কোচ, মেচ, ডিমচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি এইবোৰক অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলি কোৱা হয়। তাৰপিছত নেক্সট হৈছে খ নম্বৰটোত কৈছে কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল? এনসাৰ হৈছে 1836 চনৰ পৰা 1873 চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল। গ নম্বৰটো হৈছে চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল? চাহ উদ্যোগৰ কৰ্মী কোনসকল আছিল? এনসাৰ হৈছে চাহ উদ্যোগৰ কৰ্মীসকল আছিল চাওতাল, কুৰ্মী, মছৰ, মুণ্ডা, টেলেঙা, ভূমিজ, তাঁতী, লোহাৰ আদি। এইবোৰ কি আছিল? এই যিবোৰ জনগোষ্ঠী আছে এইবোৰ হৈছিল চাহ উদ্যোগৰ কৰ্মী আৰু চাহ কৰ্মীসকল আহিছিল বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা। ঘ নম্বৰ প্ৰশ্নটো হৈছে পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা। পাঠটোত যিবোৰ খাদ্যবস্তুৰ কথা উল্লেখ আছে তাৰ এখন তালিকা প্ৰস্তুত কৰিব দিছে। এনসাৰ হৈছে পাঠটিত থকা খাদ্যবস্তুৰ তালিকা হ'ল পাৰাঠা, পোলাও, কুৰ্মা, কোপ্তা, কেক, বিস্কুট, ৰুটি, ৰসগোল্লা, লালমোহন, চিংৰা, লুচি পুৰি, ডোচা, চাম্বাৰ, ইডলি। এইবোৰ পাঠটিত উল্লেখ থকা খাদ্যবস্তু। আজি ভিডিঅ' ইয়াতে সামৰিছোঁ। থেংক ইউ।